গাইজ ওয়েলকাম টু মাই চেনেল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা আচাৰৰ ৰেচিপি, আমৰ আচাৰ। সকলোৰে ঘৰত এতিয়া আচাৰ বনাইছে নহয় জানো? ৰ'দ যিহেতু আচাৰৰ ৰ'দটো দিছে যিহেতু, সেইবাবে ময়ো এতিয়া আমৰ আচাৰ বনাইছিলোঁ যিহেতু ইয়াত দি দিওঁ বুলি ভাবিলোঁ। সকলোৱে বনাইছে, সকলোৰে বনোৱাৰ পদ্ধতিবোৰ বেলেগ, মোৰো বেলেগ। সেই তেনেদৰে এয়া আহক চাই লওঁ কেনেকৈ বনাইছোঁ। এয়া আমবোৰ দুটামান আম কলা কলা পৰি গৈছিলে, সেইবাবে মই ওপৰৰ স্কিনখন চুচি দিছোঁ কটাৰীৰে, কাৰণ কলা হৈ থাকিলে দেখিবলৈ ভাল নালাগে। সোৱাদটো একেই হয় কিন্তু দেখিবলৈ ভাল নালাগে নহয় জানো? সেইবাবে এনেকৈ কলা আমবোৰ চুচি দিব, তেতিয়া একদম ধুনীয়াকৈ মিলি যায় আৰু এইবিলাক আমৰ লগত। আৰু এয়া মই গুটিটো উলিয়াই লৈছোঁ দুফাল কৰি। সকলোৱে জানেই আমৰ আচাৰ, তথাপিও মই বনাইছোঁ যিহেতু সেইবাবেহে দিছোঁ দেই। আৰু সকলোৰে পদ্ধতিবোৰ বেলেগ আচলতে, আৰু খোৱা টেষ্টটোতো বেলেগ হয়। মই এনেদৰে বনাওঁ, চিম্পলকৈ বনাওঁ, ইজিকৈ, বেছি আৰু কোনো মেহনত ইমান কৰি নাথাকোঁ। আৰু আপোনালোকে ইচ্ছা যেনেকৈ কৰে তেনেকৈ কাটি ল'ব। মই যিহেতু সৰু সৰুকৈ ভাল পাওঁ সেইবাবে একদম সৰু সৰুকৈ কাটিছোঁ আমৰ। আপোনালোকে আমৰ চাইজবোৰ চাই ল'ব। আপোনালোকে যদি ডাঙৰকৈ ভাল পায় ডাঙৰকৈ থ'ব, সৰুকৈ যদি ভাল পায় এনেদৰেই কাটিব পাৰে। মই সৰুকৈ ভাল পাওঁ যিহেতু সেইবাবে সৰুকৈ কাটিছোঁ। এয়া মই ধুনীয়াকৈ কাটি ল'লোঁ, মোৰ হৈ গ'ল কটা সকলোবোৰ আম। এয়া মই ইমানটো চাইজত কৰিছোঁ, ধৰিব পাৰিছে। এতিয়া ইয়াত মই নিমখ এড নকৰোঁ, ইয়াত মই হালধি দিছোঁ। হালধি অলপমান দি ধুনীয়াকৈ মিহলি কৰি ল'ম। আম আৰু হালধিখিনি সানি ল'ব ভালদৰে। এতিয়া এইকণ সময়তে কিছুমানে নিমখ হালধি দুটা মিক্স কৰি দিয়ে, কিন্তু মই নিমখটো এতিয়াই দি নিদিওঁ, হালধিহে অলপমান দি এতিয়া ৰ'দত দি দিম। ডলা এখনত উলিয়াই লৈছোঁ আমখিনি ভালদৰে, অকণমান বহলাই দিব, তেতিয়া শুকাবলৈ অতি সোনকালে মানে শুকায়। এতিয়া দি দিছোঁ ৰ'দত, ভালদৰে শুকাব। আৰু ৰ'দটো যিহেতু আচাৰৰ একদম ভাল ৰ'দ দিছে, এইকেইদিনতে আচাৰ বনাই লওক আৰু এয়া পাঁচফোৰণ দিম মই, যিহেতু পাঁচফোৰণত সকলোবোৰ থাকেই নহয় জানো? মেথি, চফ, কালাজিৰা এইবোৰ থাকেই, মই এক্সট্ৰাকৈ সেইকাৰণে দিয়া নাই। সেইবাবে পাঁচফোৰণৰ পেকেটটো, তাৰ এপেকেট, গোটেই পেকেটটো এপেকেট দি দিছোঁ। এয়া পাঁচফোৰণখিনি, এয়া পেকেটটো চাওক, এই পেকেটটো গোটেইখিনি দি দিলোঁ মই। ইয়াতে পাঁচফোৰণ লৈছোঁ, শুকান জলকীয়া লৈছোঁ। শুকান জলকীয়া সৰহকৈ ল'ব, কাৰণ জ্বলা হ'লে অকণমান ভাল লাগে খাই। মোৰ যিহেতু নাই, মই আনিলে আকৌ মই পাছত দি দিম, কিন্তু এতিয়ালৈ ইমানেই দিছোঁ। আৰু সৰিয়হ আৰু অলপমান জিৰা, বেছি নহয়, একেবাৰে অলপমান জিৰা দি দিছোঁ আৰু সৰিয়হ। এই সকলোবোৰ এতিয়া আপোনালোকে ইচ্ছা কৰিলে পেন এখনত গৰম কৰি ল'ব, তেতিয়া গোন্ধটো ভাল হয়। কিন্তু মই তেনেদৰে কৰা নাই, যিহেতু ৰ'দ ধুনীয়া দি আছিলে, সেইবাবে মই ভাবিলোঁ যে ৰ'দতে দি দিওঁ, ৰ'দতে ধুনীয়াকৈ শুকাই যাব। সেইবাবে ৰ'দতে দি দিছিলোঁ মই। আপোনালোকে ইচ্ছা কৰিলে ধুনীয়াকৈ টাৱা এখনত বা কেৰাহীত অকণমান গৰম কৰি ল'ব। আৰু এয়া এতিয়া মই তেল গৰম হ'বলৈ দিছোঁ। ইয়াত মই অলপমান 4-5 ফুটামান নহৰু কাটি দি দিছিলোঁ, আৰু 2 চামুচ ৰেড চিলি পাউডাৰ দিছিলোঁ। সেইটো নাথাকিলে সেইকাৰণে মই কৈ দিলোঁ। আৰু এয়া চাওক, ৰেড চিলি দিছোঁ বাবে ৰংটো ৰঙচুৱা হৈ আহিছে। আৰু 4-5 ফুটামান নহৰু কাটি দি দিছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে, মই এনেই অলপমান দি দিলোঁ। আৰু এতিয়া যিখিনি এইখিনি এতিয়া শুকুৱাই থৈছিলোঁ, সেই মছলাখিনি এতিয়া পিচি ল'ম মিক্সাৰত। এতিয়া মিক্সিত পিছাৰ পিছত এয়া চাওক, মই পূৰা মানে মিহি কৰি দিয়া নাই, অকণমান খহটা কৰি থৈছোঁ, বেছি গুড়ি কৰি দিয়া নাই। এতিয়া সেই গুড়ি কৰা মছলাখিনিও তেলত দি দিম। ইয়াত নিমখ সোৱাদ অনুসৰি দিব, যিহেতু মই আগত নিমখ দিয়া নাছিলোঁ, সেইবাবে আপোনালোকে যদি আগতে দিয়ে তেতিয়া ইয়াত অকণমান কমাই দিব। এতিয়া সকলোবোৰ ভালদৰে মিক্স কৰিব, মছলা আৰু তেলখিনি সকলোবোৰ ধুনীয়াদৰে ভালদৰে মিক্স কৰিব। আৰু শুকুৱাই থোৱা আমখিনি মই ইয়াতে দি দিলোঁ। এতিয়া এই সকলোবোৰ ভালদৰে মিক্স কৰিব। এতিয়া আমবোৰত যাতে মছলাবোৰ ধুনীয়াকৈ সোমাই যায়, ভালদৰে লৰাই দিছোঁ, ধৰিব পাৰিছে আপোনালোকে? ভালদৰে লৰাই পেলাই এতিয়া মই ৰ'দত দি দিছোঁ। আচাৰটো যিমান ৰ'দত দিয়ে সিমান ভাল হয় নহয় জানো? আৰু তেল অলপমান দিছোঁ সৰহকৈ, কাৰণ তেলখিনিত আচাৰখিনিত যেতিয়া ডুব গৈ থাকে তেতিয়া কোমলে, তেতিয়া খাই ভাল লাগে।
আৰু এইখিনি মই এতিয়া 2 দিনলৈ ৰ'দত দিম আৰু 2 দিনৰ পিছত বৈয়ামত সুমুৱাই দিম। আজি তেনেহ'লে এনেকেই বনালোঁ মই, আৰু আপোনালোকে চবৰে বেলেগ বেলেগ বনাই, পদ্ধতিবোৰ বেলেগ বেলেগ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ তেন্তে আহিছোঁ, বাই বাই, টাটা।